হেল্ল' আহক এতিয়া আমি মোটামুটি অহা সপ্তাহটোৰ কাৰণে নিফটিৰ যিখিনি প্লেনিং আছে সেইখিনি কৰি লওঁ। যোৱা শুকুৰবাৰে নিফটি আচলতে কি কৰিলে, ই অপেন যদিও হৈছিলে, আমাৰ যিটো হাই চেলিং জোন আছিলে প্ৰায় 23,600 পৰা 650 যিটো আমি হাই চেলিং জোন পাই আছিলোঁ, তাতকৈ ওপৰত ই অপেন হৈছিলে, কিন্তু ছাষ্টেইন নহ'লে। ছাষ্টেইন নহৈ পেলাই ই তললৈ নামি গুচি আহিলে। নামি আহি মোটামুটি প্ৰথমবাৰ ই ছাপোৰ্ট লৈছে আমাৰ যিটো ফাৰ্ষ্ট ষ্ট্ৰং ছাপোৰ্ট জোন আছিলে 23,490 বা 500 যিটো ৰেঞ্জ, তাত ই প্ৰথমবাৰ ছাপোৰ্ট ল'লে, লৈ পেলাই ই পুনৰবাৰ আকৌ ওপৰলৈ উঠি গ'ল যদিও ই ছেকেণ্ড হাফত পুনৰবাৰ ৰেজিষ্টেঞ্চ লৈ পেলাই 23,550 আৰু 60 যিটো আমাৰ লেভেল আছিলে তাত ৰেজিষ্টেঞ্চ লৈ ই পুনৰ নামি আহিলে 23,400 প্ৰায় 40ৰ ওচৰে পাজৰলৈকে ই নামি আহিছিলে। কিন্তু যদিও ইয়াৰ ডে ক্লজিং হৈছে 23,500 ৰেঞ্জত, তথাপি ই মোটামুটি আমি এটা বস্তু দেখিলোঁ যে ইয়াৰ যিটো ডে ল' হয়, ডে ল' কিন্তু 23,400 ওচৰে পাজৰে আছিলে। এতিয়া কথাটো হ'ল নিফটিয়ে অহা সপ্তাহত বা কাইলৈ সোমবাৰে যদি এনেকুৱা হয় 23,500 ওচৰে পাজৰে যদি অপেন হয়, বা ই 23,550 বা 60 ৰেঞ্জত যদি অপেন হয়, অপেন হৈ পেলাই ই পুনৰবাৰ যদি তললৈ গুচি আহি আমাৰ যিটো ছেকেণ্ড ষ্ট্ৰং ছাপোৰ্ট জোন আছে, মানে 23,400 যদি ই ক্ৰছ কৰিবলৈ হয় তললৈ, তেতিয়াহ'লে ন' ডাউট নিফটিয়ে আমাক 23,350 আৰু আহিবলগীয়া দিনকেইটাত মোটামুটি 23,220 আৰু 23,120 এইকেইটা লেভেললৈকে দেখাই দিব পাৰে। কাৰণ এটা বস্তু আমি আৰু দেখি আছোঁ যে মোটামুটি ই এটা এম পেটাৰ্ণ, আপোনালোকে যদি ডেইলি চাৰ্টত আমি চাওঁ আৰু যদি আমি ইয়াক কেণ্ডেলত নাচাই পেলাই লাইনত চাওঁ, তেতিয়াহ'লে আমি এটা স্পষ্টকৈ দেখিম যে ই এটা ডাঙৰ ডাবুল টপ এইটো বনাই দিলে, 23,550 ৰেঞ্জত ডাবুল টপ বনি আছে আৰু মোটামুটি এটা এম পেটাৰ্ণ ই বনাই আছে। আৰু ইয়াৰ যিটো নেকলাইন আছিলে 23,516, তাকো মোটামুটি ই ক্ৰছ কৰি আহিছে তললৈ। চ' সেইটো কাৰণে ভাবিছোঁ যে কেনেবাকৈ যদি 23,400 ৰেঞ্জটো ভাঙিবলৈ হয় তললৈ, তেতিয়াহ'লে ই প্ৰথম মোটামুটি 23,350লৈকে আহিব পাৰে, আৰু তাৰ তলত যদি গুচি আহে মোটামুটি 23,200 23,100 ইয়ালৈকে গুচি আহিব পাৰে। সেইটো একেদিনাই নাহে, মই মোটামুটি অহা সপ্তাহটো ধৰিছোঁ সেইটো কাৰণে। আৰু এনেকুৱাও নহয় যে ই ঘপককৈ তললৈ গুচি আহিব। ই তললৈ নামি আহোঁতে প্ৰথমবাৰ হয়তো 23,000 এইটো যিটো 500 ৰেঞ্জ ইয়াতে ছাপোৰ্ট লৈ পেলাই অলপ ওপৰলৈও যাব, প্ৰায় 23,550 60 ওচৰে পাজৰে গৈ ই পুনৰবাৰ তললৈ নামি গুচি আহিব পাৰে। তেতিয়া এইটো ব্ৰেক কৰি দিব। ব্ৰেক কৰি ঠিক তেনেকৈ যেতিয়া ই 23,400 ৰেঞ্জ পাব, ই তললৈ ঘপককৈ গুচি নাহে, ই অকণমান আহি পেলাই পুনৰবাৰ সি অকণমান ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰিব, প্ৰায় 450 মানলৈকে আকৌ পুনৰ উঠি যাব। উঠি সেইবাৰ যেতিয়া তললৈ আহি ছেকেণ্ড টাইম ভাঙিব, তেতিয়া সি একে চুটতে প্ৰায় অলমষ্ট 350 ৰেঞ্জত গুচি আহিব। আচলতে ব্ৰেকডাউন হওঁতে তেনেকেই ব্ৰেকডাউন হয়। বহুত কম সময়ত এনেকুৱা দেখোঁ যে আমি একেবাৰতে গোটেই ছাপোৰ্ট ভাঙি পেলাই, কাৰণ এইকেইটা ষ্ট্ৰং ছাপোৰ্ট জোনেই হয় আচলতে নিফটিৰ কাৰণে। আৰু 350 যিটো 23,350 যিটো ছাপোৰ্ট জোন আছে, এইটো লং টাৰ্ম যিখিনি ইনভেষ্টৰ আছিলে, যোনে ধৰি লওক অকণমান লং টাৰ্মৰ কাৰণে আপোনাৰ ধৰি লওক বাই কৰি ৰাখিছিলে, তেওঁলোকৰ ষ্টপ লছ আপোনালোকৰ মোটামুটি 23,350 ওচৰে পাজৰে আশে পাশে আছে। চ' সেইটো কাৰণে তেওঁলোকে যেনে হ'লেও প্ৰথমবাৰ ইয়ালৈ নামি আহিলে চেষ্টা কৰিবই ওপৰলৈ লৈ যাবলৈ। কিন্তু যদি ৰাখিব নোৱাৰে, তেতিয়া আমাক এটা ডাঙৰ ফল কিন্তু দেখাই দিব নিফটিয়ে। বাকী দেখা যাওক, এইটো বৰ্তমান চাৰ্টত যিটো আমি দেখিছোঁ সেইটো হিচাপত আমি অনুমান কৰিছোঁ যে এনেকুৱা হ'ব পাৰে।
কিন্তু কেনেবাকৈ যদি ই আপচাইড গুচি যাবলৈ হয়, আপচাইডত যাবলৈ হ'লে আমাৰ প্ৰথম কথা হৈ গ'ল আমাৰ যিটো হেভি ৰেজিষ্টেঞ্চ জোন আছে অলৰেডি, চেলিং জোন আমি পাই আহিছোঁ 23,600 বা 650 যিটো ৰেঞ্জ আমি পাই আহিছোঁ, ইয়াৰ ওপৰত নিফটি ছাষ্টেইন হ'বই লাগিব মোটামুটি আধা ঘণ্টা, মানে 2-15 মিনিটৰ কেণ্ডেল যেতিয়ালৈকে বুলিছ কেণ্ডেল আমি 23,650 ওপৰত নাপাওঁ তেতিয়ালৈকে কিন্তু আমি নিফটি বুলিছ হৈ গ'ল বুলি ধৰি ল'ব নোৱাৰোঁ। মানে বাৰে বাৰে হেভি চেলিং আহি আছে এই এৰিয়াটোৰ পৰা, সেইটো কাৰণে এই চেলাৰখিনি এই মাৰ খাবলৈ হ'লে প্ৰথমতে আধা ঘণ্টা মিনিমাম নিফটিয়ে ট্ৰেড কৰিবই লাগিব 23,650 ওপৰত, তেতিয়াহে আমি নেক্সট লেভেল পাম 23,700 বা 750 লেভেললৈ আমি যাব পাৰিম। এতিয়া মই সেইকেইটা মেনশ্যন কৰি দিয়া নাই যিহেতু অকণমান আশাটো কম দেখিছোঁ, কিন্তু হ'লেও মাৰ্কেট হয় ধৰিব নোৱাৰি। বাকী কাইলৈ অপেন হওঁতে গম পাম, ই হয়তো গেপ আপেই হ'ব পাৰে, গেপ আপ হ'লেও মই ভাবিছোঁ হয়তো যদি 550 বা 60 ৰেঞ্জত গেপ আপ হয় তেতিয়াহ'লে কিন্তু চান্স আছে ইয়াক পুনৰবাৰ কিন্তু তললৈ হয়তো চেলাই লৈ আহিবলৈ যত্ন কৰিব। কিন্তু যদি কেনেবাকৈ ধৰি লওক 23,550 বা 60 ৰেঞ্জত ই ওপৰত খুলি পেলাই ই ছাষ্টেইন কৰে আধা ঘণ্টা, তেতিয়াহ'লে কিন্তু লাহেকৈ ই পুনৰবাৰ চেষ্টা কৰিব এই যিটো 23,600 বা 650 যিটো আমাৰ জোন আছে ইয়াক ভাঙিবৰ কাৰণে পুনৰবাৰ চেষ্টা কৰিব। যিহেতু ই 2-4 বাৰ আগতেও চেষ্টা কৰিছে, সেইটো কাৰণে যদি কেনেবাকৈ ইয়াক ভাঙি দিয়ে তেতিয়াহ'লে চান্স আছে যে নিফটি হয়তো 700 বা 750 পাললৈ গতি কৰিব পাৰে। কম টাইম ফ্ৰেমত যদি মই চাওঁ, 15 মিনিটত যদি চাওঁ, এটা বস্তু আমি লক্ষ্য কৰিব পাৰিম যে এনেকুৱা কথা, ই যিটো আমাৰ ট্ৰেণ্ড চলি আহিছিলে, আপ ট্ৰেণ্ড এটা চলি আছিলে আমাৰ, ধুনীয়াকৈ আমি ধৰিব পাৰোঁ আমাৰ এটা ধুনীয়া আপ ট্ৰেণ্ড চলি আছিলে, এইটো চাওক ধুনীয়াকৈ আপ ট্ৰেণ্ড গৈ আছিলে, কিন্তু আপুনি লাষ্ট শুকুৰবাৰৰ চাওক, লাষ্ট শুকুৰবাৰে কিন্তু এই ট্ৰেণ্ডটো অকণমান সলনি কৰিবলৈ চেষ্টা কৰিছে। ইয়াত যদি আমি এডাল ট্ৰেণ্ড লাইনো বনাওঁ, যদি আমি এডাল ট্ৰেণ্ড লাইনো লওঁ তেতিয়াও এটা বস্তু দেখিম যে এই যিটো ৰেঞ্জ ট্ৰেণ্ড লাইনডাল মন কৰক, এই ট্ৰেণ্ড লাইনডালত প্ৰতিদিনে নিফটিয়ে ছাপোৰ্ট লৈ আছিলে, প্ৰতিদিনে ছাপোৰ্ট লৈ লৈ ই ওপৰলৈ গৈ আছিলে, কিন্তু যোৱা শুকুৰবাৰে ইয়াক প্ৰথমবাৰ কিন্তু ভাঙি দিলে, আৰু ভাঙিছেও মানে ডাঙৰ কেণ্ডেল দি ভাঙিছিলে, কিন্তু ছাষ্টেইন নহ'লে, পুনৰবাৰ ই 400 ওচৰত ছাপোৰ্ট লৈ পেলাই ই ওপৰলৈ গুচি গ'ল, কিন্তু গ'লেও ইয়াক পুনৰবাৰ নমাই অনা হ'ল। কিন্তু এতিয়াও মই সেইটো কাৰণে ভাবি লৈছোঁ যে কেনেবাকৈ যদি ই কাইলৈ গেপ আপ খোলেও বা 550-60 ওচৰে পাজৰেও যদি অ'পেন হয় আৰু যদি ছাষ্টেইন নহয় তেতিয়াহ'লে কিন্তু আমি নিফটি হয়তো ডাউন ট্ৰেণ্ডত গুচি অহা দেখিবলৈ পাব পাৰোঁ। কাইলৈ হয়তো পটককৈ বাইং কৰিবলৈ নাযাম আমি, প্ৰথমবাৰ চাব লাগিব ই ছাপোৰ্ট লৈছে নাই লোৱা, কি কথা কি বতৰা, সেইখিনি চাই পেলাই দিনত মই আপডেট কৰিম কি কৰোঁ। অলৰেডি মই 2টা পুট লৈ থৈছোঁ, গোটেই সপ্তাহটো মোটামুটি বৃহস্পতিবাৰলৈকে ৰাখিম বুলি চাইছোঁ টাৰ্গেট লৈ পেলাই। টাৰ্গেট এই দুটাই আছে, মোটামুটি 23,220 বা 120 কিবা এটা আহিব বুলি ধৰি লৈছোঁ, কাৰণ ডাউন ট্ৰেণ্ডটো দেখিছোঁ অলপ। কাইলৈ যদি পুনৰবাৰ আপ ট্ৰেণ্ডত গুচি যায় তেতিয়াহ'লে ক'বলগীয়া নাই, কিন্তু চাৰ্টখন চাই পেলাই এনেকুৱা লাগিছে যেন ই অকণমান ডাউন ট্ৰেণ্ডত আহিবলৈ চেষ্টা কৰিছে, সেইটো হিচাপতে টাৰ্গেট ৰাখিছোঁ। বাকী যা হওক, দেখা যাওক কাইলৈ কেনেকুৱা কি হয়, দিনত আপডেট কৰিম, সেইমতে আগবাঢ়িব লাগিব আমি। থেংক ইউ।